কওঁতাজনে সুন্দৰ কথা কৈ গৈছে, আমি শুদ্ধ হ'ব পাৰোঁ, আমি ভাল হ'ব পাৰোঁ, সেই বুলি আমাৰ সন্মুখত থকাজন বেয়া হ'ব, অশুদ্ধ হ'ব, তেনে কোনো কথা নহয়। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তেন্তে দেৰি নকৰোঁ, আহক ষ্টৰীলৈ যাওঁ। এদিন সম্ৰাট আকবৰে চিন্তা কৰিলে যে ৰাজ্যখন চাব লাগে। ৰাজ্যত কোনোবাই কিবা অসুবিধাত আছে নেকি, মোৰ প্ৰজা কিবা প্ৰব্লেমত পৰি আছে নেকি, মোক প্ৰজাক কোনোবাই ঠগিছে নেকি, বা দোকানীসকলে সঠিক মূল্য লৈছে নে বেছিকৈ লৈছে, সেইখিনি মোৰ চোৱা দৰকাৰ আছে। সেই বুলি চিন্তা কৰি এদিন বেশ বদলি কৰি, নিজৰ বেশ বদলি কৰি কোনো চিনি নোপোৱাকৈ ৰজা সম্ৰাট ওলাই গ'ল। সম্ৰাট আকবৰ ওলাই গ'ল। ওলাই গৈ পেলাই গোটেই ৰাজ্য ঘূৰিলে। ৰাজ্য ঘূৰি ঘূৰি আহি পালে এখন বজাৰ পালেহি। আৰু বজাৰত সোমোৱাৰ লগে লগে দেখা পালে যে বজাৰৰ মাজত এটা মৃতদেহ পৰি আছে। আৰু মৃতদেহটো পৰি থকা দেখা পাইছে যে ওচৰত কোনো যোৱা নাই। সকলো মানুহ সেই মৃতদেহৰ কাষেদি পাৰ হৈ গুচি গৈছে। লাহে লাহে মৃতদেহটোৰ পৰা আঁতৰ হৈ হৈ মানুহ পাৰ হৈ গৈছে, কিন্তু মৃতদেহটো কোনো চোৱা নাই, কোনো হাত লগোৱা নাই, কোনো চোৱা নাই, বা সেই মৃতদেহটোক কোনোবাই উঠুৱাই লৈ যোৱা কথা কোনো চিন্তা কৰা নাই। সেই কথা লক্ষ্য কৰি সম্ৰাট আকবৰ আগবাঢ়ি আহি পেলাই ওচৰৰ দোকানী এখনত সুধিলে যে এই মৃতদেহটো যে পৰি আছে কাৰ হয়, আৰু কিয় মানুহবিলাক আঁতৰি আঁতৰি গৈছে, আৰু মৃতদেহটো কোনো উঠোৱাৰ চিন্তা কৰা নাই, কোনো চুবলৈ চেষ্টা কৰা নাই, বা সেইফালে চোৱাও নাই, কিয়? তেতিয়া দোকানীজনে ক'লে মানুহজন বেয়া আছিলে, মানুহজন বহুত ভাল মানুহ নাছিলে, বহুত বেয়া আছিলে, সেইটো কাৰণে কোনো মানুহ তেওঁৰ ওচৰত যোৱা নাই, আৰু আপোনালোকো নাযাব, আপোনালোকো গুচি যাওক। তেতিয়া সম্ৰাট আকবৰে বেলেগ এখন দোকানলৈ গ'ল। সেইখন দোকানতো একেই উত্তৰ দিলে যে মানুহজন বেয়া আছিলে, ভাল মানুহ নাছিলে। তেনেকৈ প্ৰত্যেকখন দোকানে একেটাই উত্তৰ দিলে। আৰু অৱশেষত এখন দোকানীয়ে সেই মৃত ব্যক্তিজনৰ এড্ৰেছ দিলে, সম্পূৰ্ণ এড্ৰেছ দি দিলে। আৰু যেতিয়া এড্ৰেছ পালে সম্ৰাট আকবৰে নিজৰ সতীৰ্থক লগত লৈ পেলাই মৃতদেহটো উঠাই মৃত ব্যক্তিজনৰ ঘৰলৈ লৈ গ'ল। আৰু ঘৰলৈ লৈ যোৱাৰ পিছত তাত ঘৰত মাত মাতোতেই সেই মৃত ব্যক্তিজনৰ পত্নী ওলাই আহিলে। পত্নী ওলাই অহাৰ পিছত যেতিয়া তেওঁৰ স্বামীক মৃত অৱস্থাত দেখা পাই কন্দা আৰম্ভ কৰিলে, দুখত কান্দিব ধৰিলে, খুব জোৰে জোৰে কান্দিব ধৰিলে। আৰু যেতিয়া খুব জোৰে জোৰে কান্দিব ধৰিলে, সম্ৰাট আকবৰে ভাবিলে যে এতিয়া একো কথা সোধা ভাল নহ'ব, গতিকে অলপ দেৰি ৰৈ লওঁ। তাৰপিছত অপেক্ষা কৰিলে মহিলাগৰাকী সুস্থ হোৱালে। যেতিয়া মহিলাগৰাকী সুস্থ হ'ল, কান্দা এৰিলে, তেতিয়াই সম্ৰাট আকবৰে গৈ পেলাই মহিলাগৰাকীক সুধিলে যে আপোনাৰ স্বামী কেনেকুৱা আছিলে? সকলোৱে যে কৈছে এওঁ বেয়া, সকলোৱে কৈছে যে এই ব্যক্তিজন ভাল নাছিলে, তো মই আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ যে আপোনাৰ স্বামী প্ৰকৃততে কেনেকুৱা আছিলে? তেতিয়া মৃত ব্যক্তিৰ সেই পত্নীগৰাকীয়ে ক'লে যে মোৰ স্বামী বহুত মহান আছিলে, বহুত ভাল আছিলে, তেওঁ বহুত সততাৰ ব্যক্তি আছিলে, তেওঁ সকলোৰে ভাল চিন্তা কৰিছিলে, আৰু সেই সকলোৰে ভাল চিন্তা কৰিবলৈ যাওঁতে আজি কাল হ'ল। বোলে কেনেকৈ? মোৰ স্বামীয়ে মদৰ দোকানলৈ যায় আৰু গোটেই মদখিনি কিনি লৈ পেলাই যিমান মদ আছে গোটেইখিনি আনি পেলাই নদীত উটুৱাই দিয়ে। প্ৰত্যেক দিনাখনে মদ কিনি আনি পেলাই আহি পেলাই আমাৰ ঘৰৰ পিছফালে থকা নদীখনত উটুৱাই দিয়ে। তাৰপিছত ওচৰতে এজনী অসৎ চৰিত্ৰৰ মহিলা আছিলে, আৰু মহিলাগৰাকী তাত সদায় মতা মানুহসকল অহা যোৱা কৰিছিলে। সেইবাবে মোৰ স্বামী তাত যাই পেলাই সেই মহিলাগৰাকীক টকা দি পেলাই কয় যে আজিৰ তোমাৰ যিটো উপাৰ্জন, সেই উপাৰ্জনৰ পইচা মই তোমাক দি দিছোঁ, গতিকে এতিয়াৰ পৰা যদি কোনোবা মানুহ আহে ইয়াত আহিবলৈ নিদিবা। আৰু সেই তেনেকৈ কৰি লৈ পেলাই আহি পেলাই মোৰ ওচৰত আহি পেলাই কয়হি যে আজি মই বহুত ভাল কাম কৰিলোঁ, আজি সমাজৰ আৰু এটা ভাল কাম কৰি থৈ আহিলোঁ, অলপ বেয়াখিনিক মই ধুই থৈ আহিলোঁ। তেতিয়া মই সদায় মোৰ স্বামীক কৈছিলোঁ যে আপুনি যে এইবিলাক কৰে বহুত বেয়া হৈছে, এইখিনিৰ কাৰণে আপোনাক সমাজে ত্যাগ দিব পাৰে, সমাজে এৰি দিব পাৰে, এদিন আপুনি মৰিলেও আপোনাক ওচৰলৈ নাহে কোনো, তেতিয়া কি হ'ব? তেতিয়া মোৰ স্বামীয়ে কি কয় জানে? তেতিয়া মোৰ স্বামীয়ে সদায় কয় যে তুমি তাৰ কাৰণে চিন্তা নকৰিবা,
মই যোনদিনাখন মৰিম মোক এজন সম্ৰাটহে আহি পেলাই মোৰ মৃতদেহত মানে চাঙি ধৰিবহি আৰু মোৰ মৃতদেহ মোক সেই সম্ৰাটে আনি সৎকাৰ কৰিব। সেই কথা আকবৰে শুনা পায়, সম্ৰাট আকবৰে শুনা পায় মানে দুখত ভাঙি পৰিলে, দুখত ভাঙি পৰি চকুলৈ বৈ আহিলে। আৰু তাৰপিছত সম্ৰাট আকবৰে সেই মৃত ব্যক্তিজনৰ পত্নীক ক'লে যে মই সম্ৰাট আকবৰ, আৰু এই আপোনাৰ স্বামীক আজি মই তেখেতক ৰাজকীয়ভাৱে তেখেতৰ সৎকাৰ কৰিম, আপুনি চিন্তা নকৰিব। গতিকে এই ষ্টৰিটোৱে এটা ভাল মেছেজ দিয়ে, এটা ভাল কথা জানিব পাৰি যে আমি কেতিয়াও কাকো জাজ কৰিব নালাগে। আমি কেতিয়াও কোন ভাল বেয়া সেই বিচাৰ কৰাৰ আমাৰ অধিকাৰ নাই। আমি কেতিয়াও কাৰো ভাল বেয়া বিচাৰ কৰিব নালাগে। আমি সদায় সকলোৰে ভাল চিন্তা কৰিব লাগে। আমি কি হয়, আমি কাৰো কথা নজনাকৈ, কোনো ব্যক্তিগত জীৱনৰ কথা নজনাকৈ, কাৰো বিষয়ে ভাল তথ্য নথকাকৈ আমি সেই ব্যক্তিজনৰ বিষয়ে সমালোচনা কৰোঁ, বেয়াকৈ কওঁ বা নিন্দা কৰোঁ, অভিযোগ দিওঁ যে তেওঁ এনেকুৱাহে, তেওঁ বেয়া মানুহ, তেওঁ এইটো কাম কৰিছে, তেওঁ সেইটো কাম কৰিছে, এনে বিভিন্ন ধৰণৰ অভিযোগ দি পেলাই সেই ব্যক্তিজনৰ সমালোচনা কৰোঁ। আমি কেতিয়াও সমালোচনা কৰিব নাপায়। আমি কেতিয়াও কাকো মানে বেয়াকৈ জাজ কৰিব নালাগে যে এইজন মানুহ কেনেকুৱা। তেওঁ হয়তো আন্তৰিকতাৰে ভাল হ'ব পাৰে, তেওঁ কিজানি হ'ব পাৰে কাৰোবাৰ ভাল চিন্তা কৰিছে, কিবা ভাল চিন্তা কৰি কিবা কৰিছে। কিন্তু আমি কি হয়, কোনোবাই যদি কোনোবা মাইকী মানুহ এজনীয়ে বাইকত উঠি গৈছে কাৰোবাৰ লগত, আমি চিধা এয়া দেখিছানে? কোনোবাই যদি কাৰোবাৰ ঘৰলৈ গৈছে, এই মানুহটো প্ৰায় এই ঘৰ মানুহত আহি থাকে, কিয় বা আহে? আমি সদায় তেনেকৈ জাজ কৰোঁ। আমি সেই কি কাৰণে আহে বা কি বিপদত পৰি সেই মাইকী মানুহগৰাকীক বাইকত উঠুৱাই নিছে বা কি কাৰণে নিছে আমি একো নাজানো। কিন্তু নজনাকৈ কি কৰোঁ, আমি লগালগ অভিযোগ দিওঁ, আমি সমালোচনা কৰাত লাগোঁ, আমি তেওঁক নিন্দা কৰাত লাগোঁ। আমি কেতিয়াও সেই ভুল কাম কৰিব নাপায়, কাৰণ আমি নাজানো যে তেওঁ আচলতে প্ৰকৃত ৰহস্য কি সেই বিষয়ে আমি নাজানো। তেওঁ কিয় গৈছে বা সেই মানুহজন কিয় সেই মানুহ ঘৰলৈ আহে আমি একো নাজানো। কিন্তু নজনাকৈ আমি চিধাই মানে অভিযোগ দি পেলাই তাৰ সমালোচনা কৰা আৰম্ভ কৰোঁ। এনেধৰণৰ কাম কেতিয়াও কৰিব নাপায়। আমি সদায় আনৰ ভাল চিন্তা কৰিব লাগে, ভাল কথা ভাবিব লাগে, কাৰণ কোন কেতিয়া কেনেকুৱা হয় কোনো নাজানে। গতিকে এই ষ্টৰিটো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ' সদায় পায়। আৰু লগতে মোৰ এটা ফেচবুক পেজ আছে PK Be Different, সেই তাতো আপোনালোকে ফ'ল' কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পায়। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন ষ্টৰি লৈ পেলাই আহি আছোঁ।